ভূমিপুত্ৰখিনি আজি তিল তিলকৈ আমি মৰিছোঁ। এই 600 বছৰ ৰাজত্ব কৰা এটা জাতীয় ব্যক্তিয়ে সকল কমেণ্ট দিলে মইতো পইচা পাম ফেচবুকৰ পৰা। সহ্য কৰিব পৰা নাই, টোপনি ধৰা নাই। আপোন মানুহবিলাক যেতিয়া উটি গৈছে। উজনি অসম মহাপ্ৰলয়, শব্দটো মহাপ্ৰলয় বুলি কৈছোঁ। বানে উটুৱাই লৈ গৈছে নিজৰ বাই ভনী, ককাই ভাই, পিতৃ মাতৃ, নিজ চকুৰে চাই আহিছোঁ। দুখ লাগিছে, সহিব পৰা নাই, মনত কষ্ট পাইছোঁ। সেইবাবে কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই নিতুল বৰগোহাঁই। গুৱাহাটীৰ পৰা কিছু সামগ্ৰী লৈ আমি বানপীড়িত ৰাইজৰ ওচৰলৈ গৈছিলোঁ। শিৱসাগৰত বান সাহায্য দিছিলোঁ। কিঞ্চিত মান হ'লেও প্ৰয়াস চলাইছিলোঁ। ভাতৃত্ববোধ, সমন্বয়, একতা, সম্প্ৰীতি এই শব্দবিলাকক জীয়াই ৰাখিবলৈ। তাত গৈ যি দেখিলোঁ, আমি সঁচাকৈ যিসকলে এতিয়ালৈকে সেই স্থানলৈ যোৱা নাই তেখেতলোকে অনুভৱ কৰিব নোৱাৰিব সেই জটিল পৰিৱেশ। পানী, মাথো পানী, মাথো পানী, চাৰিওফালে পানী আৰু পানী। শিৱসাগৰ নগৰৰ মাজমজিয়াত বিজি ৰোডত এআঁঠু পানী, একঁকাল পানী। মই গাড়ী চলাই যাব নোৱাৰিলোঁ সেইফালে। মই গৈছোঁ চেৰকাৰ পৰা মথাইও ওপৰেদি গৈ চেৰকাৰ পৰাত ওলাইছোঁ ফুকন নগৰ ফালে। এই হৈছে পৰিৱেশ। শিৱসাগৰ টাউনৰ মাজতে যদি একাঁঠু পানী, একঁকাল পানী হয়, তেতিয়াহ'লে আপোনালোকে চাওকচোন যিবিলাক দ ঠাইত কেনেকৈ পানী হৈছে। টিঙৰ ওপৰেদি পানী গৈছে, ছালৰ ওপৰেদি পানী গৈছে। সেই পৰিৱেশত মানুহবোৰ জীয়াই থাকিব পাৰিবনে? 10 মিনিট 20 মিনিটত 5 ফুট 10 ফুটকৈ পানী বাঢ়িছে বুলি কৈছিল। আমি নিজেই সুধিছোঁ, তাৰ তথ্য লৈছোঁ মানুহৰ পৰা। জ্যেষ্ঠজনে কৈছে 50 বছৰত এনে পানী দেখা নাই। কিছুৱে কৈছে 80 বছৰ মোৰ বয়স হ'ল, এনে পানী বোপাই দেখি পোৱা নাছিলোঁ। সঁচাকৈ এই যে মহাপ্ৰলয় কি কাৰণে হৈছে বাৰু? আমি সঁচাকৈ এইবিলাক পৰ্যবেক্ষণ কৰিব লাগিব, ইয়াৰ অনুসন্ধান কৰিব লাগিব। আচলতে আমি কোৱা শুনিছোঁ, এতিয়া নাজানো। একাংশই সেই সময়ত পানী আহোঁতে কৈছিল ডাৱৰ বিস্ফোৰণ হৈছিল। এতিয়া আচলতে আমি সকলোৱে, প্ৰতিজন ব্যক্তিয়ে বুজিব পাৰিছে আচলতে ডাৱৰ বিস্ফোৰণ নহয়। ই এটা যি পাহাৰ খনন, কয়লা খনন, শিলৰ খনন, দেশখনক যি ধৰণে প্ৰকৃতিক যি ধৰণে একাংশই ধ্বংস কৰিছে, সেই ধ্বংসলীলাৰ পৰা এই বানপানী, যি নদন বদন গাঁওখন বানপানী উটুৱাই লৈ গৈছে, সেই পৰিৱেশৰ পৰাই হৈছে বুলি বহুজনে কৈছে। আৰু এইখিনি কথা বিশ্লেষণ কৰিব বিশ্লেষকসকলে। কিন্তু আমাৰ কথা হ'ল, আমি শিৱসাগৰ মোৰ জন্ম ঠাই, নিজৰ আপোন গাঁওখন যেতিয়া উঠি ভাঁহি যায়, নিজৰ দদাইদেউ, নিচাদৌ, এপাদৌ, পেহীদৌ, পেহাদৌসকল যেতিয়া উঠি ভাঁহি যায়, পানীৰ মাজত দিন কটাবলগীয়া হয়, ভোৰখনৰ ওপৰত যেতিয়া 7 দিন সেই ভোৰখনৰ ওপৰতে শুবলগীয়া হয়, তেতিয়া মনত কষ্ট পাওঁ, খং উঠে, ক্ষোভ হয়। কাৰণ এই যে মথাউৰিবিলাক ভাঙে, এই যে আমি গাফিলতি কৰোঁ, কি কাৰণে পানীবিলাক আহিবলগীয়া হৈছে? এখন চৰকাৰ আছে, এই চৰকাৰখনক আমি শিলডোল ভাঙি ভোট দিছোঁ। ভোট দিয়াৰ পাছতো এই জটিল পৰিৱেশত আজিলৈকে কিছু ঠাইত চৰকাৰখনে সহযোগ কৰিব পৰা নাই। হয়, আমি মানিব লাগিব, অসমৰ কেইজনমান ব্যক্তিয়ে কিন্তু ইয়াত হাত উজাৰি দিছে। 2জনমান বিধায়কে কিন্তু দিন ৰাত একাকাৰ কৰি তেখেতলোকে সমষ্টিটোক সহায় কৰিছে। নাজিৰা সমষ্টিত যি অৱস্থা হৈছে, শিৱসাগৰ সমষ্টিত যি অৱস্থা হৈছে, হয় সকলো ঠাইলৈ বিধায়কজন যাব নোৱাৰে, কিন্তু আমি দেখিছোঁ তেখেতলোকে দিন ৰাত একাকাৰ কৰি ৰাইজৰ লগত আছে। হয়, সকলো ঠাইতে যাব নোৱাৰে, তাত ক'ৰবাত তেখেতলোকে খবৰ নাপায়, কিন্তু দায়িত্ব আছে। যিসকল সেই দলটোৰ সদস্যা তেখেতলোকে সেই বিধায়কজনক অৱগত কৰাটো দায়িত্ব আৰু কৰ্তব্য। তেওঁ নিজৰ স্থানীয় যিডোখৰ ঠাই, সেই ঠাইডোখৰ কথা বিধায়কক অৱগত কৰিব লাগে যে আমাৰ ইয়াত এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। সকলো ঠাইলৈ যোৱাটো সম্ভৱ নহয়। মই নিজেই তাত গৈ দেখা পাইছোঁ, দেখিছোঁ। আমিও কিছু সামগ্ৰিক কিঞ্চিতমান হ'লেও সহায় কৰিছোঁ, ৰাইজৰ লগতে আমিও কৰিছোঁ, যি পাৰিছোঁ কিঞ্চিতমান প্ৰয়াস চলাইছোঁ। কিন্তু যেনেধৰণৰ পৰিৱেশ, সঁচাকৈ ভাবকচোন, কালিলৈকে একেখন ঘৰতে আমি হাঁহি ধেমালিয়ে আটাইকেইজন মানুহ আছোঁ, সকলোখিনি একেলগতে ভাত সাজ খাইছোঁ। হঠাৎ মোৰ আপোন মানুহজন নোহোৱা হৈছে, বানে উটুৱাই লৈ গৈছে। ৰাতিটোৰ ভিতৰতে আমাৰ নিজৰ আপোন মানুহবিলাক নাইকিয়া হৈছে। গোহালি গৰুটো নাইকিয়া হৈছে, মহটো নাইকিয়া হৈছে, হাঁহজনী নাই, কুকুৰা নাই, গাহৰিটো নাই। এই পৰিৱেশ সৃষ্টি হৈছে। যেতিয়ালৈকে এই পৰিৱেশ তাৰ পৰা ওচৰৰ পৰা অনুভৱ নকৰিব, সেই স্থানলৈ নাযাব, কোনো ব্যক্তিয়ে সেই স্থানৰ পৰিৱেশ অনুতপ্ত নহ'ব বা বুজিবলৈ চেষ্টা কৰিব নোৱাৰিব। আমি জাজি গৈছোঁ, খনামুখ গৈছোঁ, দৰিকাপাৰা গৈছোঁ, আমি নগাঁও গাঁৱৰ হাইপৰালিৰ ফালে গৈ যিখন আমাৰ হাঁহচৰা
সেই তাতো গৈছোঁ আমি, তাতো বানপানী বিধ্বস্ত ৰূপ, বেতবাৰী এই স্থানবিলাকত গৈছোঁ, নিমাইজান গৈছোঁ। মই নিমাইজানত বহু কষ্ট হৈ গৈছোঁ। আমি গুৱাহাটীৰ পৰা ৰাতি গৈছোঁ, গৈ আমি ৰাতিপুৱা পাইছোঁ, চাওকচোন কিমান কষ্ট কৰিছোঁ। ৰাতিপুৱা পাই আমি খোৱা বোৱা ব্যৱস্থা নাই, খোৱা বোৱা আমাৰ বিশেষ একো নাই। ভাত আমি ৰাতি সন্ধিয়া 6টা বজাত খাইছোঁ। সেইভাগে আমি গৈ তেনেকৈ গৈ ৰাইজৰ কাষলৈ গৈছোঁ। নিমাইজানত যেতিয়া আমি গৈছোঁ, গাড়ীখন নিয়া ব্যৱস্থা নাই, তথাপিতো তালৈ যিকোনো পাকে প্ৰকাৰে আমি গাড়ীখন DI-খন সোমোৱাইছোঁ। DI-খনত বস্তু আছে, তাত বহি লৈছোঁ। তাত গাড়ীখনত বহি লৈ তাৰ যিবিলাক আপোন মানুহ পাইছোঁ, সেই নিমাইজানত দেখিছোঁ টাই আহোম জনগোষ্ঠী 100% টাই আহোম জনগোষ্ঠীৰ ব্যক্তি। তেতিয়া মোৰ দুখ লাগিছে। মই বৰগোহাঁই বংশৰ এজন ব্যক্তি, মই ইয়াত জাতিগত ভাগ কৰিব বিচৰা নাই। আমি সকলো মানুহ, জীৱশ্ৰেষ্ঠ মানুহ। কিন্তু সেই স্থানত যেতিয়া আপোন মানুহবিলাকক পাইছোঁ, আমি সকলোৱে আপোন মানুহ। বানত কোনো আপোন পৰ নাই, কোনো বানক কোনো জাতি বানে বিচাৰ নকৰে। তথাপিতো সেই স্থানত গৈ যেতিয়া নিজৰ আপোন মানুহখিনিক পালোঁ, তেতিয়া দেখিছোঁ একাংশই সামগ্ৰী বিলাবলৈ যাওঁতে দলিয়াই দি থৈ আহিছে বা যি পায় লৈ গৈছে। কিন্তু আমি তেনেধৰণৰ পৰিৱেশ কৰা নাছিলোঁ। মই গাড়ীখনত বহি লৈছিলোঁ, এজনকৈ তেখেতলোকৰ লগত মোৰ চিনাকি হ'ব মন গৈছিল। চিনাকি হৈ তাৰ তথ্যবিলাক মই লৈছিলোঁ। মানুহবিলাকৰ জীৱনশৈলী কেনেকৈ আমাৰ আহোম জনগোষ্ঠীয় মানুহসকল জীয়াই আছে, সেই কথাখিনি মই অনুভৱ তেখেতলোকৰ পৰা লৈছিলোঁ। সকলোৱে সহমত দিছে। তাৰ আগতেও মই এটা ভিডিঅ' ফেচবুকত দিছোঁ। সেই একাংশই ভাল পাইছে, একাংশই বেয়া পাইছে। আমি এইটোহে কৰিব বিচাৰিছোঁ, যিহেতু সংবাদ গোষ্ঠী এতিয়া আমি গৈছোঁ, তাৰ তথ্যবিলাক আমাৰ লোৱা দায়িত্ব আৰু কৰ্তব্য হয়। সেই সময়ত সেই সোধা প্ৰশ্ন সুবাস নাপায়, কিন্তু তাতে যদি মই নুসুধোঁ, সুধিম কেতিয়া? সেই ব্যক্তিসকলক আপোন মানুহবিলাকক লগ পাম কেতিয়া? সেইবাবে মই তেওঁলোকৰ নামটো সুধিছোঁ, কি কৰে সুধিছোঁ, কেনেকৈ জীৱনশৈলী তেওঁলোকে বাস কৰিছে সেইটো সুধিছোঁ। তাত মোৰ কোনো ভুল হ'ব নোৱাৰে। কিন্তু যিসকলে একাংশই কমেণ্টত লিখিছে, তেওঁলোকে ক'ত কিয় বিখ্যাত তেওঁলোকে নিজেই অনুভৱ কৰক। আমি সমাজৰ বাবে কাম কৰি আহিছোঁ, বহু সজাগতা সৃষ্টি কৰিছোঁ, বিভিন্ন কাম কৰিছোঁ। সেইখিনিত মোৰ আক্ষেপ নাই। আপোনালোকে এখন প্লেটফৰ্ম পাইছে, অপেন প্লেটফৰ্ম ফেচবুকত লিখিব পাৰে, লিখক। কিন্তু সেই সময়ত সেই পৰিস্থিতিত আমি কেনেধৰণে আছোঁ, দিনটো নোখোৱা নোবোৱাকৈ কিছু কথা সোধা শৈলীটো বেলেগ হ'ব পাৰে, কিন্তু অন্তৰত তেনে ভাৱ নাছিল। যিধৰণে সুধিছোঁ তেওঁলোকে সেইধৰণে প্ৰশ্ন উত্তৰ দিছে। বহুতে হাঁহিছে, পিছত মোক সাবুতি ধৰিছে, নমস্কাৰ দিছে, হেণ্ডশ্বেক দিছে। মই সেইবিলাক তেখেতলোকে ভাল পাইছে। কথা বতৰাবিলাক সুধিলত তেখেতলোকৰ জীৱনশৈলীবিলাক মোক নিজে আহি কৈছেহি যে আমাৰ এনেধৰণে আমি কাম কৰোঁ। হয়, মই তাত দুখীয়া প্ৰজা যিসকল ব্যক্তি একাংশ, সেইসকলক মই সুধিছোঁ যে 500 টকা আপুনি হাজিৰা কৰি পায়, এই 500 টকা পইচাই আপুনি চলিব পাৰেনে? কাৰণ মূল্যবৃদ্ধি যি অৱস্থা হৈছে, আজি আপুনি 500 টকা যদি বজাৰলৈ লৈ যায়, সেই 500 টকাত আপোনাৰ এটা মোনা ভৰি নাহে। আপুনি 1 কেজি দাইল পায়, 1 লিটাৰ মিঠাতেল পায়, আপুনি চাউল, দালি, আলু, শাক পাচলি আনিব নোৱাৰে। 1 কেজি বিলাহীৰ দাম 50 টকা হ'ল। যিকোনো শাক পাচলি ইমান মূল্যবৃদ্ধি, সেই কথাখিনিয়ে মই উদঙাই দিছিলোঁ। দৰৱৰ কথা মই নকলোৱেই, কাৰণ সেই তথ্যটো মই ল'ব বিচাৰিছিলোঁ যে সাধাৰণ জনতা, দুখীয়া জনতাৰ মনৰ অনুভৱটো বুজিব বিচাৰিছিলোঁ। তেখেতে অনুভৱ কৰিছেনে নাই যে মূল্যবৃদ্ধিয়ে তেখেতক চুই গৈছেনে নাই? সেই সকলোখিনি তেওঁলোকে সহযোগ মোৰ লগত কৰিছে। একাংশই মোতকৈ 10 বছৰ সৰু সেই যুৱকজনক মই সুধিছিলোঁ, তাত দেখিয়ে মই গম পাইছোঁ তেখেতে মদ খায়। এই যে মদ খায়, মদটো খাওক, মদে মানুহক খাব নালাগে। আমি ভূমিপুত্ৰসকলক কিয় মদে আমাক খাইছে? সেই মুহূৰ্তত কৈছিলোঁ, ব্ৰিটিছে যেনেকৈ আমাক চাহৰ লগত নিমখ দি আমাৰ ব্ৰেইন ডাল কৰিছিল, তেনেকৈ একাংশ এতিয়া আমাৰ 30 টকীয়া যি ৰাইনুনে কি ওলাইছে গাঁও সমাজত, গেলামালৰ দোকানে পায়। এই মদে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ধ্বংস কৰিছে। 50 বছৰ বয়সতে আমাৰ যুৱকসকল নোহোৱা হৈছে। সেইবাবে দুখ লাগি কথাবিলাক সুধিছোঁ, কথাবিলাক কৈছোঁ, বিনম্ৰতাৰে হাত জুই কৰি কৈছোঁ যে আপুনি আৰু মদ নাখাব। তেওঁ ভাল পাইছে, তেখেতেও কৈ থৈ গৈছে যে আপুনি ভাল কথাই কৈছে। এনেধৰণৰ কথা কৈছে। কিছুমান সুস্থ পুষ্ট সবল ব্যক্তি, তেখেতলোকে কাৰোবাৰ গাড়ী চলাইছে, কাৰোবাৰ চিকিউৰিটি কৰিছে। হয়, দুখ লাগিছে, এজন মানুহ তাত ভাল কিবা কৰা নাপালোঁ। কিন্তু আমাৰ জনগোষ্ঠীটো আজি এই দশা কিয় হ'বলগীয়া হৈছে? সেইবাবে দুখ লাগি কিছুমান কথা তেওঁলোকৰ পৰা মনৰ অনুভৱটো লোৱা ক্ষেত্ৰত একাংশই যিধৰণে মোক বেয়া পাইছে, উপায় নাই, বেয়া পাব পাৰে। জাতিগত টান আছে। মোৰ জাতি টান থকা বাবেই আমি লেংডন ফাউণ্ডেশ্যন জন্ম দিছোঁ, আমি লেংডন বাতৰি প্ৰকাশ কৰিছোঁ, আৰু সেইবাবে আমি ৰাইজৰ লগত আছোঁ। আজি বহুদিনৰ পৰা এনেধৰণে ৰাইজৰ হৈ
কিঞ্চিতমান কাম কৰি আহিছোঁ, সজাগতা কৰি আহিছোঁ। যিসকলে নাজানে তেওঁলোকে লিখক, যিসকলে জানে তেখেতলোকে অনুভৱ কৰিছে যে আমি কি কৰি আহিছোঁ সমাজৰ বাবে। আমি সজাগতা সৃষ্টি কৰিছোঁ। আমি দিব নোৱাৰোঁ, দিব চৰকাৰে। আমি সেই কথাখিনি মাথো আমি ৰাইজলৈ উপস্থাপন কৰিব পাৰোঁ, তাৰ এটা বিষয়বস্তু আমি দাঙি ধৰিব পাৰোঁ, ৰাইজক অৱগত কৰিব পাৰোঁ। সেই পৰিৱেশ কথাখিনি, সেই পৰিৱেশ যি পৰিৱেশ হৈ আছে আমি সেইখিনিহে দাঙি ধৰিব পাৰোঁ। আমি দি কাকো সন্তুষ্ট কৰিব নোৱাৰোঁ। চৰকাৰ আছে, চৰকাৰে চাব, চৰকাৰে সহযোগ কৰিব। সেই কথা বতৰাবিলাকে আমি তাত পাতিছিলোঁ। একাংশ মহিলাক সুধিছিলোঁ, মহিলাসকলে কৈছিলে যে মোৰ পিতৃ নাই, মোৰ দুজনী ছোৱালী, মই অকলে আছোঁ, মোৰ টিঙৰ ওপৰেদি পানী গৈছে। তেতিয়া মই 2টা পেকেট আগবঢ়াই দিছোঁ। দুখ লাগিছে। সেই কথাখিনি যদি মই নুসুধোঁ, মই যদি তাত মানে কাকো নামটো নুসুধোঁ, কি কৰে, কেনেকৈ চলিছে, এই কথাখিনি যদি মই তাত উপস্থাপন নকৰোঁ, নুসুধোঁ, তেতিয়াহ'লে মই কেনেকৈ সেই মানুহগৰাকীক 2টা পেকেট দিব পাৰিম? কেনেকৈ আমি অনুভৱ প্ৰকাশ কৰিব পাৰিব তেখেতলোকৰ মনৰ বেদনা কেনেকৈ ৰজাঘৰলৈ যাব? আমিতো ৰজাঘৰত দিব লাগিব, দেখুৱাব লাগিব। আমি সংবাদ মাধ্যম, এটি সংবাদ গোষ্ঠী। সেই আইতাগৰাকীয়ে যেতিয়া কৈছে কলৰ ভূৰত উঠি আছোঁ, 3 দিন 7 দিন আমি সপ্তাহত কলৰ ভূৰত শুই আছোঁ, তেতিয়াহ'লে মই যদি কথাখিনি নুসুধোঁ, তেতিয়াহ'লে কেনেকৈ সেই কথাখিনি ৰাইজে গম পাব, বুজি পাব, দেখিব, অনুভৱ কৰিব পাৰিব? সেইবাবে আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি কথাবিলাক সোধা। কোনোবাই বেয়া পাইছে, মোৰ আপত্তি নাই, বেয়া পাব পাৰে, কিন্তু আমি সমাজৰ কাৰণে গৈছোঁ। কোৱা কথাটো লিখাটো সহজ, কৰি দেখুৱাটো টান। আপোনালোকে লিখাটো 1 ছেকেণ্ডত 1 মিনিটত লিখিব পাৰে, কিন্তু আপোনালোকে কৰি দেখাওক, গৈ দেখাওক, দি দেখাওক। আপোনালোকে সকলোৱে সহযোগ কৰকচোন, এবাৰ দিয়কচোন, পানী বটলটাকে গৈ দিয়কচোন। দিছে যদি ভাল কথা, কিন্তু সকলোৱে 3 কোটি 6 লক্ষ জনতা অসমত আছে। 1 কোটি জনতাই গৈ যদি সেই মানুহখিনিক সকাহ দিয়ে, সকলোৱে যদি জঁপিয়াই পৰিছে, ভাল লাগিছে। আজি নতুন এটা জাগৰণ গঢ়ি উঠিছে। উজনি অসমৰ শিৱসাগৰত এই বানপানীটোৱে অসমৰ একতা, সম্প্ৰীতি, ভাতৃত্ববোধ জনসাধাৰণৰ মাজত জগাই তুলিছে। কিন্তু ই এটা পৰিৱেশ গঢ়ি তুলিছে। তাতে কিছুমান বিক্ষুব্ধ ঘটনা হৈছে, হ'ব পাৰে, 1-2জন মানুহ বেয়া থাকিব, 5টা আঙুলি সমান নহয়, কিন্তু তথাপিতো সকলো ৰাইজে সহযোগ কৰিছে, ৰাইজে ভাল পাইছে। নোযোৱা যিবিলাক ঠাইলৈ ৰাইজ যাব নোৱাৰে, তাত নাও লৈ গৈছে, আমি খোজকাঢ়ি গৈছোঁ। সেইবাবে কৈছোঁ যে আমি সংবাদ যুগুতাওঁ, আমি 2টা কথা তথ্য ল'ব লাগিব। আপোনালোকে লিখি থাকক, কোনে কি লিখে লিখক, মোক ক'বলগীয়া নাই। মই আপোনালোকক পুনৰবাৰ কৈছোঁ, আপোনালোকে কৰি দেখাওক, কামে কাজে কৰি দেখাওক। মই দেখিছোঁ যিসকলে লিখিছে তেওঁলোকে কিন্তু আজিলৈকে এটা বানপানীত পানী বটলো দিবলৈ যোৱা তেখেতলোকৰ পোষ্টত মই দেখা পোৱা নাই। তেখেতলোকৰ প্ৰফাইলছত মই চাইছোঁ, দেখা পোৱা নাই। একাংশ মই ৰাজনৈতিক নেতাকৰ্মীৰ লগতে তেওঁলোকৰ ফটো দেখিছোঁ, আৰু সেইসকলে মোক কমেণ্ট দিছে। দিয়ক, কমেণ্ট দিলে মইতো পইচা পাম ফেচবুকৰ পৰা, পইচাটো মোৰে হ'ব, এংগেজমেণ্ট মোৰে বাঢ়িব। আপোনালোকে যিমান কমেণ্ট দিয়ে দি থাকক, যিমান কৰে কৰি থাকক। আমাৰ সদিচ্ছা আছে, আমাৰ অন্তৰ পৰা আমাৰ অনুভূতি প্ৰকাশ কৰিছোঁ। আমি 2টা কথা জানিব বিচাৰিছোঁ। বিপদৰ সময়ত কাষত এষাৰি মাত লগাইছোঁ। বস্তু দিয়াটো ডাঙৰ কথা নহয়। একাংশই কৈছে আমি লেবেল দেখাবলৈ যোৱা নাই, গুৱাহাটীৰ পৰা গৈছোঁ, আমি আন্তৰিকতাৰে গৈছোঁ। আমি তাত কি দিছোঁ, কেনেকৈ দিছোঁ, এষাৰি মাত লগাবলৈ গৈছোঁ। সেই সময়ত যদি মই নামটো নুসুধোঁ, পুনৰবাৰ কৈছোঁ, তেতিয়াহ'লে তেখেতক মই কেনেকৈ চিনি পাম? তেখেতে কি কৰে কেনেকৈ জানিম? কেনেকৈ সংসাৰখন চলিছে কেনেকৈ জানিম? বহুতে তেনেকৈ দি থৈ গুচি গৈছে, আমি দেখিছোঁ। সেইবাবে আমি গাড়ীখন তালৈ জোৰ জবচ তাত গাড়ীখন নাযায়, তথাপিতো আমি যেনে তেনে গাড়ীখন লৈ গৈছোঁ। এইবিলাক কথাটো আপোনালোকে দেখা নাই যিসকলে লিখিছে। মোৰতো প্ৰফাইলছটো আপোনালোকে চোৱা নাই, আমি কি কৰিছোঁ, সমাজৰ বাবে আমাৰ অৱদান কি আপোনালোকেতো চোৱা নাই, জানিবলৈ চিন্তা কৰা নাই। সেইবাবে আপোনালোকে যিসকলে লিখিছে, মই দেখিছোঁ একাংশ ৰাজনীতি নেতাই লিখিছে, লগত থকা একাংশ ব্যক্তিয়ে লিখিছে, লিখি থাকক। মই পুনৰবাৰ কৈছোঁ, আপোনালোকে যিমানে লিখিব মই ফেচবুকৰ পৰা পইচাহে পাম, এংগেজমেণ্ট হ'ব, মোৰ পইচা পাম। কথা হ'ল কি, এই সময়ত আমি সকলোৱে কি কৰিব লাগে? এই সমালোচনা কৰাতকৈ আমি কোনোবাই কিবা কি কৰিছে কি নকৰিছে তাত সমালোচনা কৰাতকৈ আমি জাগৰণ গঢ়ি তুলিব লাগে। আমি চৰকাৰক দাবী তুলিব লাগে, চৰকাৰখনক সহযোগ কৰাও উচিত আছে। আমি সেইবাবে আমি সহযোগো কৰিছোঁ। চৰকাৰখনে জঁপিয়াই পৰিব লাগে যে আজিৰ সময়ত যিখিনি বান বিধ্বস্ত হ'ল, এই মানুহখিনিক যিধৰণে বিধায়কসকলে কৈছে, দাবী তুলিছে, তেনেধৰণে কৰা উচিত বুলি আমি ভাবোঁ। তাৰ যিখিনি ক্ষতিপূৰণ, এই ক্ষতিপূৰণ দিয়াটো চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য। আজি এই অৱস্থা হৈছে, কালিলৈ যদি আকৌ পানী আহে, এবছৰৰ পিছত যদি আকৌ পানী হয়, শিৱসাগৰ ৰাজধানী আছিল, আহোমৰ 600 বছৰ ৰাজত্ব কৰা জনগোষ্ঠীয় ৰাজধানী আছিল। আহোমৰ ৰাজধানী শিৱসাগৰ, ৰংপুৰ, আজি ৰংপুৰ চাৰখাৰ হৈ গৈছে। কাৰেংঘৰ থাকিবগৈ নে যদি এনেকৈ পানী হৈ থাকে? ৰংঘৰ থাকিবগৈ নে? তলাতল ঘৰ থাকিবগৈ নে? এইবিলাকত আমাৰ দুখ লাগিছে। সেইবাবে কিছু আৱেগিকভাৱে
আপোনালোকে কিছু তাত কমেণ্ট কৰিছে হয় আমিও 100-150 মানুহক যেতিয়া সাহায্য বিলাই থাকোঁ কথা সুধি থাকোঁ তেতিয়া কথা কোৱা শৈলীটো কেতিয়াবা পৰিৱৰ্তন হ'ব পাৰে কথা কোৱা শৈলীটো কেতিয়াবা অকণমান টানো হ'ব পাৰে কিন্তু টান নহয় আচলতে তেখেতলোকেতো অনুভৱ কৰা নাই তেখেতলোকেতো হাঁহি ফূৰ্তিয়ে কথা কৈছে বানপানীত আছে যদিও তেখেতলোকৰ মনৰ জীৱনৰ দেখিছোঁ দুখ কৰিছে বেদনা কৰিছে কিন্তু উপায় নাই ভগৱানৰ এই মহিমা ভাঙিলেতো গ'ল এতিয়াতো আৰু উপায় নাই এতিয়া চৰকাৰখনে চাব লাগিব আপুনি মইতো চাব নোৱাৰোঁ যি পাৰিছোঁ সহায় কৰিছোঁ আটাইখিনি বস্তু গোটেইখিনি বস্তু চৰকাৰখনে চাব লাগিব আমি দাবী কৰিব লাগিব চৰকাৰখনে কি দিছে কি নাই দিয়া ভৱিষ্যতে যাতে পুনৰাবৃত্তি এনেধৰণৰ নহয় সেই কথাখিনি আমি চাব লাগিব কেইজনমান ব্যৱসায়ীৰ বাবে কেইজনমান দালালৰ বাবে বুলি কৈছোঁ মই শব্দটো দালালৰ বাবে বুলি কৈছোঁ যি কয়লা ব্যৱসায় কৰে যি শিল ব্যৱসায় কৰে সেই একাংশ ব্যৱসায়ীৰ বাবে আজি এই শিৱসাগৰ ডুবি চানমান হৈ গ'ল নদন বদন গাঁওখন আজি উটি গুচি গ'ল আমি প্ৰকৃতিক ধ্বংস কৰিছোঁ আমি প্ৰকৃতিক ধ্বংসমুখে ঠেলি দিছোঁ একাংশ ব্যৱসায়ীয়ে প্ৰকৃতিক ধ্বংসমুখে ঠেলি দিয়াৰ বাবে আজি আমি এই শিৱসাগৰ এই বেতবাৰী লাকুৱা খনামুখ জাজি সকলোতে দৰিকাপাৰা ক'তো চিন চাপ নাইকিয়া হৈছে মানুহৰ ঘৰ বাৰী সকলো উটি গৈছে ভাঙি গৈছে পকা ঘৰ ভাঙি গৈছে এই পৰিৱেশ সৃষ্টি হৈছে সেইবাবে কিছুমান কথা সুধিবলৈ মন যায় আমি গৈছোঁ তথ্য ভিত্তিত আমি কিছুমান কথা ল'বলৈ মন যায় যেহেতু আমি সংবাদ জগতত থাকোঁ নিজে নকৰিলেও আমাৰ এটা টীম গৈছে টীমে এই কথাবিলাক জনাটো প্ৰয়োজন আছে পুনৰবাৰ কৈছোঁ যিসকল কয়লা মাফিয়া কয়লা ব্যৱসায়ীয়ে এই কয়লা ব্যৱসায় কৰিছে আৰু শিল ব্যৱসায় কৰিছে দল সংগঠনে এইসকলক নাকি লগোৱা উচিত আৰু আমি পুনৰবাৰ কৈছোঁ এই কয়লা ব্যৱসায় আৰু শিল ব্যৱসায় সেই ঠাইৰ পৰা বন্ধ কৰিব লাগে বন্ধ কৰি দিব লাগে চলাচল বন্ধ কৰিব লাগে গাড়ী আহিবলৈ দিব নালাগে সম্পূৰ্ণ বন্ধ কৰি দিব লাগে কাৰণ প্ৰকৃতি ধ্বংস কৰাৰ কাম আমি একোৱেই হোৱা উচিত নহয় বুলি ভাবোঁ সকলোৱে হাতে কামে লাগিব লাগে ৰাইজ ওলাই আহিব লাগে কোনো কয়লা তাত খানিবলৈ দিব নালাগে কয়লা গাড়ী আহিবলৈ দিব নালাগে শিল আনিবলৈ দিব নালাগে কাৰণ প্ৰকৃতি ৰক্ষা হৈ থাকিলেহে প্ৰকৃতিয়ে ভগৱান প্ৰকৃতিক যদি আমি ধ্বংস কৰোঁ সেইবাবেতো আমাক বাঁহী আজি উটুৱাই লৈ গৈছে প্ৰকৃতি ভগৱান বুলি আমি যিহেতু কওঁ প্ৰকৃতিক ৰক্ষা কৰাটো দায়িত্ব আপোনাৰ মোৰ আমাৰ সেইবাবে আমি সকলোৱে ৰাইজ সজাগ হ'ব লাগিব দুজনমান ধনী হ'ব বাবে দুজনমানে ধনী হ'ব বাবে কয়লা ব্যৱসায় কৰিব তাত শিল ব্যৱসায় কৰিব শিৱসাগৰ কাৰণে চৰাইদেউৰ কাৰণে তাত ধ্বংসলীলা বানে চলাব নহ'ব এনেকৈ কেতিয়াও মানি লোৱা নহ'ব চৰকাৰকো আমি দাবী জনাইছোঁ চৰকাৰ দৃষ্টিগোচৰ কৰক হওক এইসকল ব্যৱসায়ীক আপোনালোকে নাকি লগাওক বন্ধ কৰক এইবোৰ অবৈধ খনন বন্ধ কৰক শিল বন্ধ কৰক খনন নোৱাৰোঁ সহ্য কৰিব পৰা নাই টোপনি ধৰা নাই আপোন মানুহবিলাক যেতিয়া উটি গৈছে তাতে আকৌ একাংশই কি কৰিছে বাৰে বাৰে আমাক খিলঞ্জীয়া ভূমিপুত্ৰসকলক আঘাত দিছে এই বলবম কি বলবমৰ নামত দেখিছোঁ গাড়ীত উঠি ডিজি লগাই ডেন্স কৰি গৈছে এই পৰিৱেশত এই বানত মানুহ উটি আছে অসমত তেনে পৰিস্থিতিত একাংশ বহিৰাগত বুলি কৈছোঁ বহিৰাগত ব্যক্তিয়ে DI গাড়ীত উঠি ডিজি লগাই নাচি ঘূৰি ফুৰিছে প্ৰশাসনক খবৰ নাই ৰাইজে দৃষ্টি দিয়া নাই সহ্য কৰিব নোৱাৰোঁ এইবিলাক কথা সেইবাবে কিছুমান কথা আৱেগিক হৈ যাওঁ সহ্য নহয় ভূমিপুত্ৰখিনি আজি তিলকৈ আমি মৰিছোঁ তিলকৈ আমি শেষ হৈছোঁ আমাৰ অৰ্থনৈতিকভাৱে আমি শেষ হৈ গ'লোঁ একাংশ বহিৰাগতে আহি গচকি লৈছেহি আমাক সকলো ফালৰ পৰা তেওঁলোক উচ্চ হৈ গৈছে সকলো ফালৰ পৰা তেখেতলোকে জয়ময় হৈ গৈছে মাথো আমি মৰিছোঁ ভূমিপুত্ৰখিনি মাথো আমি মৰিছোঁ ভূমিপুত্ৰৰ সকলো ফালৰ পৰা আমাৰ শেষ হৈ আহিছে সকলোৱে চেপি খাই আমাক খুলি খাইছে দুখ লাগিছে সেইবাবে কথাখিনি কৈছোঁ আৰ্থিকভাৱে আমাৰ ভূমিপুত্ৰখিনি অৱস্থা নাই তথ্য ভিত্তিত মই কৈ আছোঁ এজন ব্যক্তি নোলালে কোনোবাই বেটেৰী ৰিক্সা চলাইছে কোনোবাই কাৰোবাক গাড়ী চলাইছে কোনোবাই কাৰোবাক ক'ৰবাত হাজিৰা কৰিছে কোনোবাই কাৰোবাক হোটেলৰ কাম কৰিছে এই 600 বছৰ ৰাজত্ব কৰা এটা জাতীয় ব্যক্তি এইসকল আহোম জনগোষ্ঠীয় ব্যক্তি কিন্তু একাংশ ব্যক্তিসকলক কি হৈছে তেওঁলোকে ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে তেখেতলোক IAS অফিচাৰ হৈছে আমাৰ কি হৈছে আমাৰ হৈছে কোনোবাই বেটেৰী ৰিক্সা চলাইছোঁ কোনোবাই হাজিৰা কৰিছোঁ কোনোবাই আকৌ কাৰোবাৰ হোটেলত কাম কৰিছোঁ সেই দুখ লাগিছে আমাৰ তাতে আকৌ বানপানী আমাৰ নিজৰ মানুহখিনিকেই ঘৰ বাৰী উটুৱাই লৈ গৈছে য'তে দুখ তাতে আকৌ আমাৰ বেছি দুখ হৈছে চলিবলৈ উপায় নাই ঘৰখন যিকোনো উপায় ৰাখিছোঁ আকৌ সেই ঘৰখনকে আমাক বানপানী উটুৱাই লৈ গৈছে কি কাৰণে এই একাংশ ব্যৱসায়ীয়ে কয়লা খনাৰ কাৰণে একাংশ ব্যৱসায়ী শিল খনাৰ কাৰণে প্ৰকৃতিক ধ্বংস কৰাৰ কাৰণে সেইবাবে আজি এই অৱস্থা হৈছে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ চৰকাৰখনক যিকোনো উপায়ে যিসকল ক্ষতি হৈছে সঁচাকৈ সন্মানজনক এটা তেখেতলোকক মাননি দিব যাতে ঘৰটো বনাব পাৰিব যিসকল ল'ৰা ছোৱালী আমাৰে আপোন ব্যক্তিসকল তেখেতলোকে চলিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব কাৰণ 10 বছৰ 15 বছৰলৈকে তেখেতলোকে আৰু এই অৰ্থনৈতিকভাৱে সবল হ'ব নোৱাৰিব যদি কেনেবাকৈ আকৌ অহা বছৰকৈ যদি এনেকৈ বানপানী হয় তেতিয়াহ'লে সেইখিনি মানুহ আৰু জীয়াই থাকিব বুলি মই নাভাবোঁ কিছুমানেতো কৈছে যে পানীতে আমিও পৰি দিবলৈ মন গৈছিল
যেতিয়া মোৰ দেউতা উটি গৈছিল, মোৰ যে দেউতা যেতিয়া মই দেখিছিলোঁ দেউতাক বচাব নোৱাৰিলোঁ, মোৰ যেতিয়া ল'ৰাটো উটি গৈছিল পানীত, তেতিয়া মই নদীত জাপ মাৰি দিবলৈ মন গৈছিল, কিন্তু উপায় নাই, মোৰ ছোৱালীজনী আছে, ছোৱালীজনীকো মই এৰিব নোৱাৰোঁ। এই হৈছে পৰিৱেশ, এই হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, তথ্যভিত্তিত কথা কৈছোঁ এইবিলাক। সেইবাবে যিসকলে ফেচবুকক কমেণ্টত কিছুমান কথা লিখে উপৰুৱাকৈ, তেখেতলোকে আহক, সেই স্থানলৈ আহক, পৰ্যবেক্ষণ কৰক। ফেচবুকত লিখাটো সৰু কথা, কমেণ্ট লিখাটো সৰু কথা, কামে কাজে হাতে কামে যেতিয়া কৰিব তেতিয়াহে আপোনালোকক মানিম, বাহ দিম। সেইবাবে যিসকলে তালৈ গৈছে, সকলোৱে জঁপিয়াই পৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে এই বিপদৰ সময়ত দল সংগঠনে সহযোগ কৰিছে ৰাইজক। আমি দেখিছোঁ সকলোৱে জঁপিয়াই পৰিছে, দিন ৰাত একাকাৰ কৰি বহু ব্যক্তি তাত আছে, আমিও দুদিন আছোঁ। সেইবাবে যিসকলে সমাজৰ হৈ এনেধৰণে কাম কৰি আছে, সেই ৰাইজক সহায় কৰিছে, তেখেতলোকক কৃতজ্ঞতা ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু আহক আমি সকলোৱে এই শিৱসাগৰ যি পৰিস্থিতি অসমৰ ৰাইজে দেখুৱাই দিলে, অসমৰ ৰাইজে দেখুৱাই দিলে সম্প্ৰীতি, সমন্বয়, একতা, ভাতৃত্ববোধ। এই শিৱসাগৰ বানপানী এই দুৰ্যোগৰ সময়ত যেনেধৰণে জনতাত জঁপিয়াই পৰিলে, ইয়ে হৈছে সমন্বয়, ইয়ে হৈছে একতা, ইয়ে হৈছে ভাতৃত্ববোধ। এইখন অসমত আমি এনেকৈ জীয়াই থাকিব লাগিব। আমি সকলোৱে, মই পুনৰবাৰ কৈছোঁ, যিসকলৰ সংগঠনৰ সভাপতি, সম্পাদকৰ পৰা আদি কৰি সদস্যাই যি ধৰণে জঁপিয়াই পৰিছে, আমি সঁচাকৈ সুখী হৈছোঁ দেখি। যি ধৰণে দুজন বিধায়কে দিন ৰাত একাকাৰ কৰি, মই নামটোৱে লৈ লৈছোঁ, অখিল গগৈ, ময়ূৰ বৰগোহাঁই, আমি দেখিছোঁ তেখেতলোকে সঁচাকৈ যি ধৰণে জঁপিয়াই পৰিছে। বিধায়ক হ'লেও তেখেতলোক এজন জীৱশ্ৰেষ্ঠ মানুহ, তেখেতলোকৰ দুখ যন্ত্ৰণা তেখেতলোকে বুজিছে। হয়, সকলো ঠাইতে যাব নোৱাৰে, কিন্তু আমি দেখিছোঁ দুজন বিধায়কে যি ধৰণে কৰিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে এইখন অসমকে বিচাৰে, যিখন অসমত সমন্বয়, একতা, ভাতৃত্ববোধ, সম্প্ৰীতিয়ে জীয়াই থাকিব বিচাৰে। সেইবাবে আজি শিৱসাগৰে এটা আমাক এই আদৰ্শ দাঙি ধৰিলে, এই উদাহৰণ দাঙি ধৰিলে যে সম্প্ৰীতি, সমন্বয়, একতা, ভাতৃত্ববোধ শিৱসাগৰে পুনৰবাৰ জগাই তুলিলে। ধন্যবাদ।